আজি মোৰ বাবে এখন বিশেষ পৰঠা বনাইছোঁ দেখিবলৈ কেনেকুৱা লাগিছে ভালেই লাগিছে নহয়নে লগত চাটনি মই মানমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ বহুত দিন আপোনালোকৰ আগত স্বাস্থ্য সম্পৰ্কে একো কথা পতা নাই আজি তেনেকুৱা এটা ভিডিঅ'কে লৈ আহিছোঁ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আজি বিষয়টো হৈছে আমাৰ বডিত আইৰণ কম হ'লে কি কি প্ৰব্লেমে দেখা দিয়ে বিভিন্ন কাৰণত আমাৰ বডিত বা শৰীৰত আইৰণ ডেফিচিয়েঞ্চি হ'ব পাৰে যেনে মোৰ কেইবাটাও ভিডিঅ' কৈছিলোঁ যে মোৰ মাৰ বিশেষকৈ সেইটোৱে প্ৰব্লেম হৈছিলে টেষ্টটো কমি যায় আইৰণ ডেফিচিয়েঞ্চি বহুত পৰিমাণে হৈছিলে কাৰণ মাৰ অস্টিঅপ'ৰ'ছিছ বেমাৰ আছিলে হাড়বোৰ খুৰখুৰীয়া হৈ যায় যে তাৰপিছত ব্লাডটো আচলতে পিছলৈ হেৰি কৰিব নোৱাৰা হ'ল মোৰো আৰ্থ্ৰাইটিছ আছে গতিকে মোৰো অকণমান কেতিয়াবা এই প্ৰব্লেমটো হয় এনেকুৱা ধৰণৰ কাৰণেও হয়তো আইৰণ ডেফিচিয়েঞ্চি বডিত হ'ব পাৰে আৰু বিশেষকৈ আজিকালি ছোৱালীসকলৰ পিৰিয়ডছ ৰিলেটেড কিছুমান প্ৰব্লেম হয় তাতো আইৰণ বহুত ডেফিচিয়েঞ্চি হয় আৰু আইৰণ ডেফিচিয়েঞ্চি হ'লে কি হয় আপোনালোকে সকলোৱে জানে মই নকলেও হ'ব তথাপিও কৈ দিছোঁ যে খুব দুৰ্বল ভাৱ হয় একদম উঠিবলৈ মন নাযায় শুই থাকিবলৈ মন নাযায় ডে টু ডে লাইফৰ যিখিনি কাম সেইখিনি একদম কৰিবলৈ মন নাযায় ছাত্ৰ ছাত্ৰীসকলৰ আনকি পঢ়াটো মন নবহে পঢ়িবলৈ মন নাযায় আৰু আমাৰ স্কুলতো ক্লাছতো যদি কিছুমান ছাত্ৰ ছাত্ৰী পঢ়াত একেবাৰে অমনোযোগিতা হয় বা একদম হোমৱৰ্কখিনিও নকৰে বা তেনেকুৱা কিছুমান প্ৰব্লেম আহে পঢ়িবলৈ মন নকৰে শুই থাকে বা সঘনাই গা বেয়া হয় আজিকালি আমাৰ হেল্থ চেকআপ কৰা হয় স্কুলবিলাকতো তেওঁলোকৰ মেইনলি আইৰণ ডেফিচিয়েঞ্চি আছে নেকি বা ঠিক হৈ আছে নাই আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও সেইখিনি একদম খুব সতৰ্ক কৰি দিয়া হৈছে আৰু দৰৱো দিছে তেওঁলোকক ফ্ৰী ট্ৰিটমেণ্ট কৰাই আৰু এটা কথা হ'বনে দেখা যায় আজিকালি ছাত্ৰীসকলৰ বিশেষকৈ বা টিনেজাৰ্ছসকলৰ পিৰিয়ডছটো খুবেই ৰেগুলাৰ হয় PCOSৰ কাৰণেও হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম থাকিলে পিৰিয়ডছ ইৰেগুলাৰ হয় আৰু কিছুমানৰ ক্ৰেম্প আহে পিৰিয়ডছত আৰু পিৰিয়ডছ হোৱাৰ কেইদিনত খুব ক্ৰেম্প আহে চাবচোন বা কিছুমানৰ ব্লাডটো বেছি যায় এনেইতো প্ৰত্যেক মাহে ছোৱালীসকলৰ 30 বা 40 ml মানে ব্লাড যায় আৰু সেই সময়তে তেওঁলোকৰ 15 to 20 mg আইৰণ মানে কমি যায় বডিৰ পৰা কমি যায় তেনেকেও আচলতে আইৰণ ডেফিচিয়েঞ্চি হয় যদি প্ৰপাৰ ডায়েট নলয় প্ৰপাৰ ডায়েট ল'লেতো কোনো কথাই নাই আৰু কিছুমানৰতো 80 ml লৈকে ব্লাড যায় যিবিলাকৰ হেভি ব্লিডিং হোৱা দেখা যায় বিশেষকৈ ইণ্ডিয়াত 57% মাইকী মানুহৰ মানে আইৰণ ডেফিচিয়েঞ্চি থাকে এই বিভিন্নবিলাক কামক মানে কাৰণে সেইকাৰণে গোটেইখিনি বেলেঞ্চ কৰি ৰাখিবলৈ আচলতে আমি খোৱাৰ ওপৰত গুৰুত্ব দিবই লাগিব যিখিনি খাদ্যত সাধাৰণতে আইৰণ থাকে সেইখিনি আচলতে আমি গ্ৰহণ কৰিব লাগে যেনেকৈ কচু শাক আমি খাওঁ অসমীয়াসকলৰ কিন্তু খুব সুবিধা দেই আমি প্ৰায়ে কচু শাকৰ জালুকীয়া কচু শাকৰ টেঙা বিলাহী এনেকৈ দি পেলাই কচু শাক দি খাওঁ আৰু এটা কথা দেই এইখিনিতে মই এটা কথা কওঁ কচু শাকত কিয় বিলাহী দিয়ে জানেনে বা কিয় টেঙা দিয়ে খজুৱাটোতো খজুৱাই বাৰু সেইকাৰণে বিলাহী দিয়ে তাৰোপৰি যেতিয়া আমি আইৰণযুক্ত বস্তু খাওঁ তাত ভিটামিন চি লাগে ভিটামিন চিটো যদি আমি যোগ কৰোঁ তেতিয়া আমি সেই আহাৰটো ল'লে আমি তেতিয়াহে আমাৰ বডিয়ে মানে আইৰণটো ল'ব পাৰে গ্ৰহণ কৰিব পাৰে এক ক্ষেত্ৰত মই আগতে এটা ভিডিঅ' আপোনালোকক দিছিলোঁ মানে কৰোণা সময়তে দিছিলোঁ দেই এজন ডায়েটিচিয়ান মাতি আনিছিলোঁ যে ঘৰলৈ তেওঁৰ হতুৱাই ভিডিঅ'টো যিটো বনাইছিলোঁ তাত কৈছিলে যে বিটৰুট আৰু চিকেনৰ যিটো চুপ বনাইছিলে আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে তাত অকণমান নেমু চেপি দিছিলে মানে তাত ভিটামিন চিটো লাগে তেনেকৈ বিটৰুট আমি খাব পাৰোঁ নাটছ খাব পাৰোঁ বিভিন্ন আমি খাদ্য খাব পাৰোঁ কিন্তু সেইখিনিয়ে আচলতে আমাৰ যথেষ্ট নহয় আৰু মেডিচিন নোখোৱাকৈও আমি তেনেকৈ মানে বেলেঞ্চ কৰি ৰাখিব পাৰোঁ এই ক্ষেত্ৰত আটাইতকৈ লেখত ল'বলগীয়া বস্তুটোৱে হৈছে ছজিনা পাতত ইমান বেছি আইৰণ থাকে নহয় লগতে ভিটামিন চিটো থাকে সেইকাৰণে ছজিনা পাত যদি আপোনালোকে ডেইলি খাব পাৰে তেতিয়াহ'লে এই বেমাৰটো বা মানে এই যিটো আইৰণ ডেফিচিয়েঞ্চি হয় বা তাৰ ফলত যিখিনি আমাৰ প্ৰব্লেম হয় সেইখিনি একদম নাইকিয়া কৰি পাৰে আপোনালোকে ৰেগুলাৰ ছজিনা পাত খাবলৈ লওক আৰু যিসকলৰ ৰেগুলাৰ ছজিনা পাতৰ অভাৱ বা
মানে প্ৰব্লেম গোটাবলে প্ৰব্লেম সেইসকলে আপোনালোকে সজিনা পাতৰ পাউডাৰ কিনিবলৈ পায় আজিকালি বজাৰত হেতু কিনি ল'ব পাৰে যেটো মই আগতে আপোনালোকৰ আগত এবাৰ মানে শেয়াৰ কৰি থৈছো এবাৰ নহয় কেবাবাৰ কৰি থৈছো সজিনা পাতৰ পাউডাৰটো আপোনালোকে ভাজিত দি খাব পাৰে দাইলত দি খাব পাৰে বা পৰঠা বনাই খাব পাৰে বিভিন্ন ধৰণে খাব পাৰে বা কুহুমীয়া পানীত গুলিও খাব পাৰে কুহুমীয়া গাখীৰত দি গুলিও খাব পাৰে আজি মই কেনেকৈ খাব লাগে দুটা দেখুৱাম আৰু মইনো কি কোনটো সজিনা পাতৰ গুৰি ব্যৱহাৰ কৰো হেতু দেখুৱাম বলক মই নেচাৰচিৰৰ এই মৰিংগা লিফ পাউডাৰটো ব্যৱহাৰ কৰো সাধাৰণতে মই সদায় যোগাৰ কৰিব নোৱাৰো কেতিয়াবা দেওবৰীয়া বজাৰত গলে পাওঁ আৰু কিন্তু সদায় মোৰ পক্ষে যোৱাটো সম্ভৱ নহয় আৰু খুব ৰাতিপুৱা গলেহে পায় বেপাৰীৰ ওচৰত মানে গাঁৱলীয়া বেপাৰী কিজনৰ ওচৰত আহে কিন্তু এনেই পোৱাই নাযায় কাৰণে এটো লওঁ আৰু একেবাৰে নেচাৰেল ইয়াত কোনো কেমিকেলছ মিলোৱাই নাই ইয়াত ভিতৰত সাৰ্টিফিকেটে আছে পিউৰিটি এণ্ড অথেন্টিচিটি মই দেখুৱাই দিম বাৰু আপোনালোকক মই এতিয়া কেনেকৈ খাওঁ দেখুৱাই দিওঁ বলক এইটো হৈছে নেচাৰচিৰৰ মৰিংগা লিফ পাউডাৰ আৰু ইয়াত মেনুৱেল এখন বুক থাকে ধুনীয়া এখন চামুচ থাকে এখন মেনুৱেল বুক আৰু পিউৰিটি এণ্ড অথেন্টিচিটিৰ এখন সাৰ্টিফিকেট থাকে এখন ফটোও দেখাইছোঁ আপোনালোকক সেইকাৰণে বিনা দ্বিধাই মই কিনো মানে আৰু ইয়াত মই এতিয়া আটাৰ লগত মিলাম মই আজি পৰঠাই বনাম ৰুটিও বনাব পাৰে আপোনালোকে পৰঠা নবনালেও মৰিংগা লিফ পাউডাৰ 1 চামুচ দিছোঁ নিমখ দিছোঁ আৰু অলপমান পাচলি দিছোঁ যি মন যায় তাকে দিব আপোনালোকে এতিয়াতো পাচলি একদম ভৰপূৰ পাচলি আছে সবতে ধনিয়া পাতো দিছোঁ অকমান তেল দিলেও আপোনালোকে দিব পাৰে মই নাই দিয়া শুকানকৈ মই এইখিনি সানি লৈছোঁ আৰু অকমান ঠাণ্ডা পানী দি পেলাই মই মঠিছোঁ আপোনালোকে কুহুমীয়া পানী দিওঁ বুলি ক'লেও নিব পাৰিব ভালকৈ মঠি লম আৰু পাচলিৰ পৰা পানীটো ওলাই সেইকাৰণে বেছি পানী দিব নালাগে আৰু যদি আপোনালোকে সজিনা পাতটো পায় কথাই নাই পাতটো কুটি কুটি দিব বা দাইলত দিব ভাজিটো দিব পাৰে পৰঠাখন লুটিয়াই মই অকমান গৰি ঘিউ দিছোঁ আপোনালোকে যি ভাল পায় হেয়া তেল দিবও পাৰে অলিভ অইলো দিব পাৰে আৰু পৰঠা ইয়া ইলুটি খিলুটি কৰি ভাজিলোঁ হৈ গ'ল মই আকৌ আজি বন্ধাকবি চাটনি বনাই থোৱা আছিলে তাৰ লগতে খাম আৰু মই এটা সহজ পদ্ধতি দিছোঁ এনেকৈ কুহুমীয়া পানীৰ লগত মিলাইও খাব পাৰে বা কুহুমীয়া গাখীৰৰ লগতো মিলাই খাব পাৰে মুঠতে দিনটো 1 চামুচ আপোনাৰ পেটলৈ গ'লেই হয় যেনেকৈ খায় যদি আপোনালোকে নেচাৰচিৰৰ মৰিংগা লিফ পাউডাৰটো কিনো বুলি ভাবে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু যিসকল ফেচবুকত চাই আছে মই কমেণ্টটো পিন কৰি দিম মোৰ কমেণ্টটো খুলিলে ওপৰতে মোৰ কমেণ্টটো পাব আপোনালোকে কিনি ল'ব পাৰিব তেওঁলোকৰ নিজৰ ৱেবছাইট আছে ৱেবছাইটত গৈ কিনিব পাৰিব নাইবা এমেজন ফ্লিপকাৰ্ট মিছ'ত আপোনালোকে চেক কৰি চাব সবৰে মানে প্ৰাইচবোৰ বেলেগ বেলেগ থাকে য'তে সস্তা ত'তে কিনিব মই তেনেকৈ কৰোঁ তাৰমানে ঠিক আছে আজিলৈ আহোঁ বাই বাই